মোৰ প্ৰিয় ইউটিউবৰ বন্ধুসকল তথা ফেচবুকৰ বন্ধুসকল, মই মানে যোৱাকালি দোকান এখনত ব্ৰইলাৰ মাংস কিনিব গৈছিলোঁ। তাৰপিছত ব্ৰইলাৰ মাংস লৈ আছোঁ, তেনেতে মানে ব্ৰইলাৰ দোকানলৈ আৰু এহাল কাষ্টমাৰ আহিলে, গ্ৰাহক আহিলে। তেতিয়া কি হৈছে, তেখেতলোক মানে তেখেতৰ মানে এহাল বুলি কওঁতে গিৰিয়েক ঘৈণীয়েক তেখেতলোক দুজন আহিছে আৰু। তেতিয়া দোকানীজনে ক'লে যে ব্ৰইলাৰ মোক আধা কেজি দিয়ক। হাজবেণ্ডজনে ক'লে, মানে গিৰিয়েকে ক'লে। এতিয়া কি হৈছে, ব্ৰইলাৰ কাটিব ধৰিছে নহয় দোকানীজনে। তেতিয়া তেখেতৰ মিছেছে কৈছে, মানে ঘৈণীয়েকে কৈছে যে হেৰি বুকুৰ ফালৰ নালাগে, ভৰি ফালৰ পৰা দিয়ক, ভৰি। তেতিয়া দোকানীজনে ক'লে, বাইদেউ ভৰি মানে মই বুজি পোৱা নাই, ভৰি মানুহৰহে থাকে, ব্ৰইলাৰ নাথাকে নহয়, ব্ৰইলাৰ ঠেংহে থাকে। অঁ চৰি, সেই ঠেঙৰ ফালৰ পৰাই দিয়া তেনেহ'লে। এতিয়া কথাটো কি হৈছে, মানুহগৰাকী বা কথাটো বাদেই দিছোঁ, মই প্ৰায় মানুহে মানে এই জন্তু মানে যেনে চাৰিঠেঙীয়া জন্তু, পক্ষী মানে চৰাই চিৰিকটি এইবিলাকৰ ঠেং বুলি কয়, আৰু ভৰি মাত্ৰ মানুহৰ থাকে। মানুহৰ মানে ঠেংটোক মানে ভৰি বুলি কয়, আৰু বাকীবিলাকৰ যিবিলাক জন্তু আছে, চৰাই চিৰিকটি আছে, ইহঁতৰ ভৰিবিলাকক ঠেং বুলি কয়। এতিয়া ক'বলৈ গ'লে যদি ভৰি ফালৰ দিয়ক ব্ৰইলাৰ, তেতিয়াহ'লে এইটো একদম বেয়া শুনে, মানে মানুহৰ ভৰি ফালে কাটি দিয়া নিচিনা বুজা যায়, হয়নে নহয়? গতিকে ঠেঙৰ ফালে দিয়ক বুলি ক'লে এটা চৰাই এটা ঠেঙৰ ফালৰ পৰা মাংস বিচাৰিছে, ঠিকেই আছে। এই ভৰি আৰু ঠেঙৰ পাৰ্থক্যটো মানে মই ভালদৰে বুজিছোঁ, আপোনালোকক মই বুজাব পৰা নাই কেনেকৈ কি হয়। চাবচোন চেষ্টা কৰি, কমেণ্টত জনাবচোন কথাটো কোনটো ভুল কোনটো শুদ্ধ। এতিয়া ব্ৰইলাৰ বা চৰাই হ'ল বা জন্তুবিলাক, সিহঁতক ঠেং ক'ব লাগে নে ভৰি ক'ব লাগে? আৰু মানুহৰ ভৰিটোক ঠেং ক'ব লাগে নে ভৰি ক'ব লাগে? কমেণ্টত জনাব, আশা কৰিলোঁ।